মৰ্নিং হিমা। গুড মৰ্নিং। কি ধুনীয়া জীপ চাফাৰী কৰিব গৈ আছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ। এতিয়া আমি চবে যাম। এয়াৰফালে আমাৰ জীপ আহি পাই গ'ল আৰু খুব ধুনীয়া পৰিৱেশ দেখিছেনে, পূৰা কুঁৱলী পৰি আছে, ঠাণ্ডাৰ এটা মজা। গুড মৰ্নিং অম্বা। গুড মৰ্নিং। গুড মৰ্নিং চয়নিকা। বাই ডিয়াৰ। তাই নাযায় বোলে, তাই সেইকাৰণে আমিখিনি যাম আৰু তাইৰ অলপ প্ৰব্লেম আছে। গুড মৰ্নিং এভৰি ওৱান। এয়া আমি ওলাই মেলি ল'লোঁ, এতিয়া চাফাৰীত যাম। চাফাৰী ৰেডি হৈ গ'ল, ইমান ভাল লাগে। টাইগাৰ দেখা পালোৱে আমি এতিয়া, কিন্তু ওপৰত বহিয়ে আছে কুঁৱলীৰ মাজে মাজে এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। কুঁৱলীৰ আস্ফালন ফালি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এই যাত্ৰা যাতে মধুময় হয় আৰু সফল হয়, আমি যেন দেখা পাওঁ জীৱ জন্তুবিলাক, সেইটোৱে আৰু। বাইদেউ डर के आगे जीत है, डरना नहीं, डरना मत। एक सफर है सुहाना, यहाँ कल क्या हो किसने जाना। ভয় কৰিছে নেকি? ভয় লাগিছে। Don't worry. বাইদেউ ভয় নকৰিব, डर के आगे जीत है ना। মাউণ্টেইন ডিউ এটা লৈ আহিব লাগিছিলে আপোনাৰ। এয়া ময়ূৰ দেখিলোঁ, এয়া ময়ূৰ চৰি আছে, ইফালে আছে, কিন্তু কুঁৱলী পৰি আছে যে জন্তু থাকিলেও সেইকাৰণে পটককৈ দেখি নাপায়। আমাৰ জুম কৰি এয়া জন্তু বাইচন আৰু আছে ন, কি ধুনীয়া। জন্তু এটা দুটা দেখিলে ভাল লাগে ন। বহুত ডাঙৰ কিন্তু ডাঙৰে। যেন দেখা পালোঁ কিবা এটা। কাপোৰ ধূলি কেনেকুৱাকে লাগিছে আকৌ, চোলা চোৱা নাই কেলে। জন্তুৰ লাওখোলা মানাস টাইগাৰ ৰিজাৰ্ভ অন দ্য মেপ। টাইগাৰ ডেম মান্দা কাটাৰ পৰা আনিছে ইয়াত। অঁ, ই 11জন মানুহ কি মাৰিছে, খাইছে। বাপৰে, কিমান ডাঙৰি। বাঘ কিমান মান আছে? বাঘটো এতিয়া আগৰ কাউন্টিং 52 আছিল, এতিয়া আৰু বাঢ়িছে। এতিয়া এনেকুৱা ডাঙৰ ডাঙৰ বাঘ দেখি নাই এতিয়াও? আছে, এতিয়াও আছে, আছে ন। আগৰ এইগিলা আগৰ, বৰ্তমান তো আৰু বাঢ়িছে। 52টা আছিলে, কিন্তু এতিয়াতো বাঢ়িবই। The Big Six of Manas. এইটো আমি দেখা পালোঁ বাইদেউ এতিয়া, ইণ্ডিয়ান বাইচন। এই মহটোৱেই তাতে আছিলে। দেখিছে, এইখিনি মাথানগুৰি হয়, বহুত ধুনীয়া। আৰু এখন বিকি ৰিভাৰ, মানে বিকি নদী, ভূটানৰ পৰা আহিছে। সেইখিনি ভূটানে চাগে ন, সেইখন পাহাৰখন ভূটান পাহাৰ। কেনেকুৱা লাগিছে? বৰ ধুনীয়া পৰিৱেশ।
ঠাণ্ডাৰ মজা আৰু লগতে জন্তু অলপ অলপ দেখিছোঁ বহুত ডাঙৰ এখন জংঘল আৰু চাব আহিব আপোনালোকে খুব সুন্দৰ ন আৰু পুৰা বনাই থৈ দিছে তাত 11জন মানুহ অম্বালিকা চৌধুৰী আপোনাৰ অনুভৱটো জনাওক অনুভৱটো ধুনীয়াই লাগিছে ভাল লাগিছে আহি ঠিক আছে আপুনি কৈ দিয়ক সুন্দৰ নদী আমি দেখা পাইছোঁ আপোনালোকক আমি বেক কেমেৰাৰে দেখুৱাই দিম ইমান ধুনীয়া লাগিছে পৰিৱেশটো একদম নদীখনৰ নামটো কি বেকি নদী এইখন নদীখন ইমান ধুনীয়া লাগিছে ভিউটো চাব লগা চকুৰে মানে দূৰ দূৰণিলৈ মানে একদম সুন্দৰ পৰিৱেশ মজা মজা এইখিনি আই এম হিয়াৰ মাথনগুৰি এয়া আমাৰ অম্বা ইয়াতে এতিয়া হিয়াৰ হৈ আছে মাথনগুৰিত এইফালে এবাৰ হিমা আৰু এয়া মমি বৌ মাথনগুৰিত হিয়াৰ হৈ আছে মাথনগুৰি হয় এয়া ইয়াৰ পৰা ধুনীয়াকৈ নদীখন দেখা পায় আৰু বেকি নদী গড় দেখা পালোঁ আমি গড় দেখিলোঁ গড় দেখিছে আমিও দেখিলোঁ এয়া দূৰত আছে কিন্তু আমাৰ খোজকাঢ়িছে ৰচোন খোজকাঢ়িছে সি এই ওচৰতে মানুহ আছে দেখিছ নাই ফৰেষ্টাৰ আছে নহয় অমিতা কচু এইবিলাক দিছে চাক কৰি খাই আৰু ইহঁতে আজিকালি চলিয়ে চিনিয়ে নাপায় হয়নে আমাৰ ল'ৰা ছোৱালী নাযায় বৰ ধুনীয়া দেই মানুহ দম দিব আমাৰ বিশ্বাস কিয় থাকে দূৰত আছে না হেৰি কৰে কি কৰিছ এইখিনি বাগানৰ পাত বৰ ধুনীয়া হৈ আছে ময়ূৰ গছজোপা ঢেৰ আছে ৰ'দত কৰে আৰু না মনটো বোলে যেতিয়া ফূৰ্তি লাগে যাম হ'ব লাগে থাকি ওচৰত আহি পাই গ'লোঁ আৰু একদম চাফাৰী কৰি কৰি অৱস্থা বহুত বেয়া হৈ গৈছে দেখিছে নাই চুলি তুলি অৱস্থা নাই কাৰণ জিপচিত বতাহো লাগে আৰু বহুত ধূলিও বাৰু কাৰণ ইখনৰ পিছত সিখন জিপচি যে বাকী যি কি নহওক জীপ চাফাৰী কৰি ভাল লাগিলে বহুত সময় জীপ চাফাৰী কৰা হয় মই আগতো আহিছোঁ বাৰু মানাহ এবাৰ আকৌ এনেকৈ লগৰ লগত তো এতিয়া ভাবিছোঁ এইটো ব্লগ এনেকৈ এণ্ডিং কৰি দিওঁ নেক্সট মানে আজিয়ে লগ পাম অলপমান ফ্ৰেছ আপ হৈ লওঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব তো আজিলৈ বাই বাই এভৰিৱান আকৌ লগ পাম অলপ দেৰিকৈ তো চাই থাকিব যোন ফুড এণ্ড ট্ৰেভেল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই